নমস্কাৰ ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছন ইউটিউব চেনেলৰ আজি এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আমি আগবাঢ়িছোঁ আপোনালোকৰ ওচৰত। তো ফ্ৰেণ্ডসকল গ্ৰেড 3 এণ্ড গ্ৰেড 4 পৰীক্ষাৰ দিন আপোনালোকে নিশ্চয় জানা যে ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু পৰীক্ষাৰ দিন আহি পালে। চ' বেছি সময় নাই, গতিকে আপোনালোকে সেই পৰীক্ষা কোন কোন জিলাত দিব পাৰিব, চ' সেই নোটিছখন প্ৰকাশ পালে আৰু সেই নোটিছখন আমি এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। গতিকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাওক আমি কি নোটিফিকেশ্যন আহিছে আৰু কোন কোন জিলাত আপোনালোকৰ পৰীক্ষা হ'ব, কেনেদৰে পৰীক্ষা হ'ব, গ্ৰেড 3 কেতিয়া হ'ব বা গ্ৰেড 4 কেতিয়া পৰীক্ষা হ'ব আৰু কিমান কেণ্ডিডেট এটাকৈ এক্সাম চেণ্টাৰত পৰীক্ষা দিব পাৰিব। চ' সম্পূৰ্ণ ডিটেইলছ আমি এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই আছোঁ। চাওক আৰম্ভ কৰোঁ এতিয়া। তো ফ্ৰেণ্ডসকল এইখিনি হৈছে আমাৰ যিখিনি ADRE চ' 2024 অৰ্থাৎ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইনষ্টিটিউট মেনুৱেল। চ' আমাৰ সেৱা ফালৰ পৰা সেইখিনি নোটিফিকেশ্যন আহিছে। চ' ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে মানে ষ্টেণ্ডাৰ্ড অপাৰেটিং এণ্ড দ্য মানে কাউন্সিল। চ' আমাৰ যিখিনি ৰিটেন এক্সামিনেশ্যন হ'ব ফৰ ৰিক্ৰুটমেণ্ট অফ ক্লাছ 3 এণ্ড ক্লাছ 4। চ' সেইখিনি পোষ্ট আণ্ডাৰ আপোনালোকৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ ফালৰ পৰা এখন নোটিফিকেশ্যন আহি গৈছে। চ' ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, আমি আপোনালোকক দেখুৱাই আছোঁ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনাৰ ফৰ ক্লাছ অৰ্থাৎ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পষ্টৰ বাবে। চ' বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা আহিছে এইখিনি নোটিছ। আৰু ইয়াত আপোনালোকে নিশ্চয় জানিব পাৰিব মানে আপোনালোকৰ কোন কোন জিলাত আপোনালোকৰ পৰীক্ষা হ'ব। চ' ইয়াত সম্পূৰ্ণ ডিটেইলছখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে চাই ল'ব। চ' মই ইয়াত আপোনালোকৰ এক্সাম চেণ্টাৰখিনি আমি দেখুৱাই আছোঁ। ইয়াত অল দ্য ৰিটেন টেষ্ট শ্বেল বি হেল্ড ইন দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আছাম। চ' আমাৰ অসমতেই আপোনালোকৰ পৰীক্ষাখিনি পাতিছে আৰু কোন কোন জিলাত পাতিছে আমি আপোনালোকক দেখুৱাই আছোঁ। ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ফ্ৰেণ্ডসকল। ইয়াত চাওক প্ৰথমে আছে বজালী, তাৰপিছত আপোনালোকৰ 2 নম্বৰত আছে বাক্সা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, তাৰপিছত চৰাইদেউ, তাৰপিছত আপোনালোকৰ ইয়াত চাওক চিৰাং, তাৰপিছত কি কৈছে দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা হাছাও, তাৰপিছত ইয়াত চাব পাৰিব কামৰূপ মেট্ৰ', কাৰ্বি আলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তামোলপুৰ, তিনিচুকীয়া। চ' প্ৰায় 25খন ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰা হৈছে আপোনালোকৰ ৰিটেন এক্সামৰ কাৰণে অৰ্থাৎ পৰীক্ষাৰ কাৰণে। তো ফ্ৰেণ্ডসকল ইয়াত চাওক, তাৰপিছত নেক্সট হৈছে আপোনালোকৰ যিখিনি মানে আপোনালোকৰ তো ফ্ৰেণ্ডসকল ইয়াত চাওক গোলাঘাট, যোৰহাট, কামৰূপ, তাৰপিছত কি কয় ওদালগুৰি, ৱেষ্ট কাৰ্বি আলং এণ্ড বৰপেটা। প্ৰায় 28খন জিলাত আপোনালোকৰ পৰীক্ষা হ'ব। তো ফ্ৰেণ্ডসকল এইখিনি টেবিলত আপোনালোকে নিশ্চয় চাব পাৰিছা। চ' আপোনালোকৰ যিখিনি মানে পৰীক্ষা হ'ব, চ' প্ৰথমে আপোনালোকৰ SSLC লেভেল পোষ্ট যিখিনি আছে, চ' 15 ছেপ্টেম্বৰত এক্সাম হ'ব আৰু আপোনালোকৰ এক্সামিনেশ্যন টাইম দিয়া হৈছে আপোনালোকৰ 10:30 বজাৰ পৰা 1:30 বজালৈকে আপোনালোকৰ পৰীক্ষা হ'ব পেপাৰ 3। আৰু আপোনালোকৰ প্ৰায় কেণ্ডিডেট ইয়াত পৰীক্ষা দিব। চ' ইয়াত চাওক নিশ্চয় আপোনালোকে দেখিবলৈ পাৰিছা প্ৰায় 11,23 মানে অৰ্থাৎ 23,204জন কেণ্ডিডেট ইয়াত পৰীক্ষা দিব। আৰু নেক্সট হৈছে যিখিনি বেচেলাৰ ডিগ্ৰী অৰ্থাৎ ডিগ্ৰী যিখিনি মানে গ্ৰেড 3 ভেকেঞ্চি আছে, চ' এইখিনি হ'ব আপোনালোকৰ 29 ছেপ্টেম্বৰত আৰু আপোনালোকৰ এইখিনি হ'ব পৰীক্ষা হ'ব আপোনালোকৰ 9টাৰ পৰা আপোনালোকৰ 12টালৈকে আৰু আপোনালোকৰ পেপাৰ 4 হ'ব এইখিনি। চ' ইয়াত চাওক প্ৰায় 5,29,989জন কেণ্ডিডেট ইয়াত এপ্লাই কৰিছে বা পৰীক্ষা হ'ব। তো ফ্ৰেণ্ডসকল ইয়াত নেক্সট আছে গ্ৰেড 4 আৰু গ্ৰেড 4ৰ আপোনালোকৰ পৰীক্ষা হ'ব অৰ্থাৎ আপোনালোকৰ 12টা বজাৰ পৰা 10:30 বজাৰ পৰা 1:30 বজালৈকে আপোনালোকৰ গ্ৰেড 4ৰ পৰীক্ষা হ'ব। তো ফ্ৰেণ্ডসকল আজি এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' আছিল। যদি পাৰো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো আজি ভিডিঅ' ইয়ালৈকে। জয় আই অসম।